মৰিগাঁও জিলাৰ মায়ঙৰ একেবাৰে পিছপৰা অঞ্চল হাছেনাবৰী নতুন বজাৰত ৰিলিফ পলিক্লিনিক এণ্ড ডে কেয়াৰ নামৰ এটা অত্যাধুনিক পৰীক্ষাগাৰ মুকলি কৰা হয়। স্থানীয় যুৱক আয়ুৰ্বেদিক ঔষধ বিশেষজ্ঞ ডাক্তৰ ইউছুফ এমডি ছিদ্দিক চাহাবৰ তত্বাৱধানত ৰিলিফ ফেমিলি এণ্ড কেয়াৰ ডে নামৰ পৰীক্ষাগাৰটো মুকলি কৰে। এতিয়াৰে পৰা স্থানীয় ৰাইজে তেজৰ পৰীক্ষা, এক্স-ৰে, ছনোগ্ৰাফি আদিৰ বাবে দূৰ দূৰণিলৈ যাব নালাগে। সকলোবোৰ সুবিধা উপলব্ধ হ'ব এই ক্লিনিকত। স্থানীয় সচেতন ব্যক্তিসকলে ক্লিনিকখন খোলাৰ বাবে ডাক্তৰ ইউছুফ এমডি ছিদ্দিক চাহাবক ধন্যবাদ দিয়াৰ লগতে ৰাইজক উপলব্ধ সেৱাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মায়ঙৰ পৰা আফজল উদ্দিন আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমি যথেষ্ট সুখী হৈছোঁ। আমাৰ ১ নং গাগানবাৰী নতুন বজাৰত বহু দিনৰ ৰাইজৰ এটা আশা আজি পূৰ্ণ হ'বলৈ গৈ আছে। ইয়াত যি মিনি নাৰ্ছিং হোম, ৰিলিফ পলিক্লিনিক এণ্ড ডে কেয়াৰ নাৰ্ছিং হোম যিটো আজি খোলা হৈছে, ইয়াত ৰাইজৰ বহুত সুবিধা হৈছে। সামান্য এটা পৰীক্ষাৰ কাৰণে বহুত দূৰ মৰিগাঁও জাগিৰোড যাব লগা হৈছিল, ৰাস্তা বেয়া। যিয়ে নহওক, আজি বহুত আশা আকাংক্ষাৰ পিছত আমাৰ এই অঞ্চলৰ ৰাইজে এটা অভাৱ পূৰণ কৰিব পাৰিলে। কিছুমান উদ্যমী যুৱকে এই কামটো কৰিছে। এই নাৰ্ছিং হোমৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ। ইয়াত আজিৰ পিছৰ পৰা আমি আমাক জনাবলৈ দিয়া মতে আজি তেওঁলোকে বিনামূলীয়া ব্লাড টেষ্ট, চুগাৰ, হিমোগ্ল'বিন টেষ্ট আজি কৰি আছে। ইয়াৰ পিছৰ পৰা আজিৰ পৰাই যিমানবোৰ তেজৰ পৰীক্ষা, সেয়া লাগিলে আল্ট্ৰাচাউণ্ডেই হওক বা এক্স-ৰে হওক, আৰু তেজৰ যিমান পৰীক্ষা আছে যেনেকুৱা LFT, KFT, RBS, মানে কি ক'ম আৰু বহুত পৰীক্ষা থাকে। এই আটাইবোৰ পৰীক্ষা ইয়াত হ'ব বুলি আমাক ইয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। আমি সুখী হৈছোঁ। এই অঞ্চলৰ মানুহে আৰু যিটো জীয়াতু ভুগিছিল সেইটো আজিৰ পৰা দূৰ হ'ল বুলি মই অনুভৱ কৰিব পাৰিছোঁ। আৰু যিসকল কৰ্তৃপক্ষই ইয়াত বনাইছে, যিসকল উদ্যমী যুৱকে এই অনুষ্ঠানটো আজি ইয়াত পাতিছে, তেওঁলোকক আমি এই অঞ্চলৰ ৰাইজে অন্তৰৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে যাতে এই অনুষ্ঠানটো নিয়াৰিকৈ চলাই নিব পাৰে আৰু এই অঞ্চলৰ এটা ভাল সুবিধা হয়।